আৰু সৰুসকলক মৰম জনাইছোঁ। যিহেতু এয়া ৰঙালী বিহু, আজি বহাগৰ প্ৰথম দিন, পহিলা বহাগ। বহাগৰ ৰঙেৰে সকলোৰে মনবিলাক ৰঙীন হৈ থাকক। আমাৰ বাপুতি সাহোন বিহুটি সকলোৰে আয়ুস ৰেখা, জীৱনৰ আয়ুস ৰেখা বুলি আমি কওঁ। এই বিহুটিয়ে সকলোৰে মনলৈ আনন্দ, উৎসাহ, উদ্দীপনা কঢ়িয়াই আনক। বাইটিৰ জীৱনটো সুন্দৰৰূপে আগবাঢ়ি যাওক, তেখেতৰ মংগল কামনা কৰিছোঁ। আমাৰ সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু যিহেতু এটা নিয়ম, বহাগৰ দিন পালন কৰিব লাগে, এয়া সদৌ অসম সাহিত্য সভাৰ তেনেকুৱা নিৰ্দেশনা আছে। আৰু দৰং জিলা সাহিত্য সভাই এয়া উলগনি পত্ৰৰে সকলো শাখাকে তেনেদৰে শ্ৰদ্ধা ভক্তি যাচিবলৈ আমাক উৎসাহিত কৰে। গতিকে এয়া জাতিৰ স্বাভিমান, আমাৰ বহাগৰ স্বাভিমান বুলিয়েই মই ক'ম। আৰু সাহিত্য সভাৰ এই সুন্দৰ পদক্ষেপত আমিও যোগদান কৰি বা কিছু পৰিমাণে হ'লেও সকলোৱে কেইগৰাকীমান ব্যক্তিৰ ঘৰলৈ গৈ এনেদৰে অৰিহণা যোগাবলৈ পাই আমি সাহিত্য সভাই সুখী অনুভৱ কৰিছোঁ। পৰম জনাই পৰম প্ৰভুৱে আপোনাৰ সুন্দৰ স্বাস্থ্য, সুদীৰ্ঘ জীৱন সুন্দৰৰূপে চলাই নিয়ক, সেয়াই কামনা কৰিছোঁ। আৰু আমাৰ সাহিত্য সভাৰ তৰফৰ পৰা, স্বৰ্ণশাখা দলঙৰ সাহিত্য সভাৰ পৰা অশেষ শ্ৰদ্ধা, মৰম আৰু সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। এতিয়া ফোনতে এখন ফুলাম গামোচাৰ আমাৰ ৰেজিনা বাইটিয়ে আপোনাক সন্মান যাচিব।